ব্ৰহ্মপুত্ৰৰ পাৰৰে ব্ৰহ্মথুৰিয়ে জপি আমি বিহু মৰাই ঠাই উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰৰ দেৱতা তামুলী মাতো নাই। ঐ কিনো অসমীয়াৰ বিহুতি আহিলে ঐ গৰু চালে লগালে মাত কিনো চ'তমহীয়া বতাহ ছাতি মাৰিলে গছে বনে হলালে পাত কিনো অসমীয়াৰ বিহুতি আহিলে গৰু চালেও লগালে মাত সমাগত হেঁপাহৰ ৰঙালী বিহু এতিয়া ব্যস্ত হৈছে ৰাজ্যৰ প্ৰান্তৰ প্ৰশিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাত ব্যস্ত হৈ থকা দেখা গৈছে। ঠিক সমান্তৰালভাৱে মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ বিষ্ণুপুৰ খেলপথাৰত উপস্থিত আছোঁ। ধ্ৰুপদী সংগীত কলা একাডেমী আৰু বিষ্ণুপুৰ যুৱ সংঘৰ সৌজন্যত তেওঁলোকে প্ৰায় 10 দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। আমি সেই কৰ্মশালাত উপস্থিত আছোঁ। মোৰ সহযোগীৰ সৈতে আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম কি সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে আচলতে বিহু কৰ্মশালা দি থকা হৈছে। আচলতে এটা কথা ক'ব লাগিব, অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা খুব মাৰ্জিতভাৱে আৰু সুন্দৰকৈ যাতে শুদ্ধ ৰূপত বিহু উপস্থাপন কৰিব পাৰি সেই লক্ষ্যৰে আচলতে ধ্ৰুপদী সংগীত যি কলা একাডেমী আছে আৰু বিষ্ণুপুৰ যুৱ সংঘৰ সৌজন্যত তেওঁলোকে এই বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। এনেধৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰায় 3 দিন হৈ গৈছে আৰু 10 দিনকৈ তেওঁলোকে এই কৰ্মশালা অনুষ্ঠিত কৰিছে। খুব সুন্দৰ এক পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকে আচলতে মাৰ্জিতভাৱে আৰু তেওঁলোকে যাতে শুদ্ধ ৰূপতে বিহু উপস্থাপন কৰিব পাৰে সেয়ে তেওঁলোকে এই লক্ষ্য আগত ৰাখি তেওঁলোকে এই বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। আমি সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশ দেখুৱাই আছোঁ। আমি সমান্তৰালভাৱে পৰিৱেশ দেখুৱাই থাকিম। আমি সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী ছাত্ৰী আছে, তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম অনুভূতি ৰাজখোৱা। বিহুলৈ আহিলো গামখাৰু পিন্ধিলো ঐ গাতে ঐ আঁচুৰি বান্ধিলো আমি পৰিৱেশ দেখুৱাই আছোঁ। যিহেতু আমি কৈছোঁ ধ্ৰুপদী সংগীত যি কলা কেন্দ্ৰ আছে আৰু বিষ্ণুপুৰ যুৱ সংঘৰ উদ্যোগত তেওঁলোকে এই 10 দিনীয়াকৈ তেওঁলোকে বিহুৰ যি কৰ্মশালা অনুষ্ঠিত কৰিছে। আমি প্ৰশিক্ষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো কওক। হয়, নমস্কাৰ, মোৰ নাম হৈছে হেমাংগিনী বৰুৱা আৰু কাৰেণ্টলি মই এগৰাকী শিক্ষয়িত্ৰী হয় আৰু ইয়াতে মই নুমলীগড় টেলগ্ৰামত মুখ্য প্ৰশিক্ষক হিচাপে মই আজি 10জন ল'ৰা ছোৱালীক যে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত মই তেওঁলোকক যে কিবা এটা দিব পাৰিছোঁ সেইটো মোক খুব বেছি আনন্দিত আৰু খুব বেছি ভাল লাগিছে। আৰু লগতে মই আহিব লগা যিটো আমাৰ নৱবৰ্ষৰ ৰঙালী বিহু, মৰমৰ ৰঙালী বিহু, আৰু তাকেই লৈ মই গোটেই অসমবাসীক পোনপটীয়াকৈ আপোনালোকক সকলোকে বিহু গুণগুণাই দিব। হয়। বিহুতি নামেৰে তিনিটি আখৰে ঐ কোনে লিখি গ'লে ঘুণেও নধৰে মামৰেও নধৰে ঐ থাকিল অসমীয়াৰ মাজত। ধন্যবাদ। হয়, এনেদৰে আমি পৰিৱেশ দেখুৱাই আছোঁ যি বিহু কৰ্মশালা বিষ্ণুপুৰ খেলপথাৰত অনুষ্ঠিত হৈ আছে। আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই থাকিম। ধ্ৰুপদী সংগীত কলা একাডেমী আৰু যি বিষ্ণুপুৰ যুৱ সংঘ আছে, বিষ্ণুপুৰ যুৱ সংঘৰ উদ্যোগত
তেওঁলোকে আচলতে 10 দিনীয়াকৈ তেওঁলোকে বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকে যাতে বিহু মাৰ্জিতভাৱে আৰু শুদ্ধ ৰূপত বিহু উপস্থাপন কৰিব পাৰে সেই উদ্দেশ্য লৈ পেলাই তেওঁলোকে এই বিহুক যি কৰ্মশালা এই কৰ্মশালা অনুষ্ঠিত কৰিছে। আমি আৰু এগৰাকী প্ৰশিক্ষক আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কোৱাচোন কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এটা বিহু কলি বিহু কলি ব্ৰহ্মপুত্ৰৰ পাৰৰে বহম ধুৰে জপি আমি বিহু ৰাৱৈ ঠাই উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰৰ দেৱতা ঐ তামুলী মাতো নাই। হয়, এনেধৰণে আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহু কৰ্মশালাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ লগতে এই বিষ্ণুপুৰ যি যুৱ সংঘ আছে আৰু ধ্ৰুপদী সংগীত কলা কেন্দ্ৰৰ উদ্যোগত এনেধৰণে আচলতে বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। খুব শুদ্ধ ৰূপত আৰু মাৰ্জিতভাৱে তেওঁলোকে বিহু এই যি কৰ্মশালা এই কৰ্মশালা অনুষ্ঠিত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।